চালোগে হা ভিডিঅ'টো চাইছোঁ হা খুব ভাল কাম কৰিলা তুমি সাহসে এজনী ছোৱালী লাগে মোক জানৰে বিয়া সংগাতিবলে তোকে দেখি জানো মনে খাইছে ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ বোলো মন এতিয়া জনপ্ৰিয়তা বিচাৰি ফুৰা এই মানস ৰবীন নামৰ ককাইদেউজনক এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ আপুনি লখিমপুৰলৈ কি কাৰণত আহিছিলে লখিমপুৰলৈ সস্তীয়া জনপ্ৰিয়তা বুটলিব আহিছিলে নে লখিমপুৰলৈ উচ্ছেদিত হোৱা মানুহখিনিক খবৰ ল'বলৈ আহিছিলে আপুনি ইয়াত আপোনাক কোনে মাতিছিলে শাওণৰে পথাৰত গাবলৈ ইয়াত শাওণৰে পথাৰত গাবলৈ আপোনাক কোনে মাতিছিলে কা আন্দোলন নি পেলাই নাচ গান কৰি পেলাই 5জনকৈ শ্বহীদ হ'ল আপোনালোকে ফিল্ডত সোমোৱাই দিলে গান গৈ পেলাই এতিয়া এই উচ্ছেদস্থলীত এই যিটো সময়ত সেই মানুহকেইঘৰক এতিয়া সান্তনা দিবলৈ অঘৰীৰ নিচিনা নিজৰ খিলঞ্জীয়া মানুহ আহোম মানুহ এতিয়া আহোমৰ ইতিহাসত হাত দিছে আহোমৰ গাত হাত দিলে আহোমৰ মাটিত হাত দিলে এতিয়া লাজ নাই আপোনাৰ ইয়াত সস্তীয়া জনপ্ৰিয়তা বুটলিবলৈ ভিউজৰ কাৰণে হা ভিউজ লাগে আপোনাক ভিউজ লাগে আপুনি ইয়ালৈ লখিমপুৰৰ উচ্ছেদস্থলীলৈ আহিলে আহি পেলাই কি কৰিলে হাত চাপৰি মাৰি মাৰি শাওণৰে পথাৰত আপোনাক শাওণৰ পথাৰত গাবলৈ মাতিছিল ইয়াত হা ইয়াত আপোনাক মাতিছিলে নি কোনোবা শাওণৰে পথাৰত গাবলৈ এই যে নিজৰ জ্ঞাতিসকল যে এই আজি মাটি বাৰী হেৰুৱাই এই যে ঘৰ এখন সোণৰ ঘৰ গঢ়ি তুলিছিলে আমি আছিলোঁ প্ৰথম অৱস্থাৰ পৰা আপুনি তাৰপিছত কি কৈছে ফেচবুক লাইভ দিয়াৰ পিছত দেখিছে হা সস্তীয়া জনপ্ৰিয়তা লাগে আপোনাক কা আন্দোলন গৈ পেলাই নাচ গান কৰি পেলাই ফিল্ডত সোমোৱালে এই উচ্ছেদস্থলীলৈ আহিছে গান গাবলৈ হা য'ত মানুহৰ উচ্ছেদ ঘৰ ভাঙিছে আহোমৰ গাত হাত দিলে আহোমৰ ইতিহাস 600 বছৰীয়া ইতিহাসত গাত হাত দিলে আহোমৰ ঘৰ ভাঙি শেষ কৰি দিলে হা যি আহোমে সত্ৰক মাতি দিছিলে যি আহোমে অসমীয়া জাতিটো বচাই থৈ গৈছিল যি আহোমৰ কাৰণে অসমীয়া জাতি বৰ্তমান জীয়াই আছে 17 বৰ্ষ মোগল পৰাস্ত কৰা আহোম জাতিক আপুনি কি কৰিলে তাত গৈ পেলাই উচ্ছেদস্থলীত গান গালে শাওণৰে পথাৰত ইয়াত ভিউজ লাগে আপোনাক টিআৰপি লাগে এই কিবা এটা হ'লেই যে সব কথাতে আপুনি গান গাই এজন জনপ্ৰিয় ব্যক্তি সব কথাতে সোমাই উস্তাদি নামাৰিব কাৰণ আমি তাত আছিলোঁ প্ৰথম অৱস্থাৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে আছোঁ তাত আমি আছিলোঁ কঠীয়া গুণগুণ চেতিয়া নামৰ যোনজনী ছোৱালীজনী কেতিয়া আমি দেখিছোঁ খুব কঠীয়া তলিত তাই প্ৰথম ভিডিঅ'ত দিছে আমিও খুব দুখ প্ৰকাশ পাইছোঁ আমি খুব দুখ পাইছোঁ অন্তৰত তাই কঠীয়াখিনি এদিনৰ সময় দিব লাগিছিল চৰকাৰক আমিও সমালোচনা কৰিছোঁ চৰকাৰক আমি তীব্ৰ বিৰোধ কৰিছোঁ কিন্তু হ'ল বুলিয়ে এই ঘৰ এখন ভঙা নাছিলে ঘৰ এখন ভঙা মানুহে জানে তাত কি হৈছে ঘৰ এখন যেতিয়া মানুহৰ ভাঙে তেতিয়া জানে ঘৰখন ভঙা মানুহৰ অৱস্থা কেনেকুৱা হয় অঘৰীৰ নিচিনা ওট এঘৰ ত'ত এঘৰ আপুনি কি কৰিব লাগিছিল তাত আপুনি যদি বৰ দয়া মমতা থকা মানুহ আপুনি যদি ভিউজৰ কাৰণে নদৰা মানুহ আপুনি যদি টিআৰপিৰ কাৰণে নদৰা মানুহ আপুনি তাত কি কৰিব লাগিছিল নিজৰ জ্ঞাতিসকলৰ হেৰুৱা ঘৰটো আপুনি অকণমান তেওঁলোকক সহায় কৰি তেওঁলোকৰ ঘৰলৈ গৈ গৈ লাইভ ভিডিঅ'টো দিয়াত বৰ ভাল পালোহেঁতেন আপুনি ৰাস্তা পদূলিলৈ ৰখি পেলাই মানৱ ডেকা আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক কি দিছে লাইভত যোগেৰে কি কৈছে দোস্তি কামটো ভাল হোৱা নাই দোস্তি ৰাস্তাটো ভাল হোৱা নাই ঠিকা আপুনি ঠিকাদাৰ নি হা কা আন্দোলনটো শেষ কৰিলেই আপোনালোকৰ নিচিনা ভণ্ড কিছুমানে ৰাজপথৰ আন্দোলন নি পেলাই খেলপথাৰত সোমোৱালে এতিয়া এই উচ্ছেদস্থলীলৈ আহি পেলাই আপোনালোকে কি কৰিলে শাওণৰে পথাৰত গালে এয়া আপোনালোকৰ মানসিকতা উচ্ছেদ হোৱা মানুহখিনিয়ে আজি বুকুত অন্তৰত কি কুৰা জুই জ্বলি আছে তেওঁলোকে গম পাইছে আপোনাৰ নিচিনা টিআৰপি পিছত ঘূৰি ফুৰা এজনে গম নাপায় আৰু যিসকলে টিআৰপিৰ কাৰণে এতিয়া উৰি ফুৰিছে টিআৰপি লৈ তেওঁলোকে গম নাপায় এইটো কি হ'বলৈ গৈ আছে
উচ্ছেদ হোৱা মানুহখিনিৰ অন্তৰত কি কৰা জুই জ্বলি আছে উচ্ছেদ হোৱা মানুহখিনিয়ে গম পাব আপোনাৰ নিচিনা টিআৰপিয়ে পিছত দৌৰি ফুৰা এজন মানুহে গম নাপায় 600 বছৰীয়া ইতিহাসত গাত হাত দিছে আপুনি এইটো কথা মনত ৰাখিব আপুনি অকমান এইবিলাক অকল এইটো কিছুমান ইংলিছ শব্দ কিছুমান অকমান গান দুটামান গাইলে সব কথা উস্তাদি মাৰাটো বেয়া কথা উচ্ছেদ স্থলীত আপুনি আহি গান গাই দিলে আপোনাৰ নিচিনা তললে যাব পৰা এজন মানুহ নেদেখিলো আমি আপুনি উচ্ছেদ স্থলীত আহি পেলাই হাউনৰে পথাৰ গাইছেহি হা কেনেকুৱা মানসিকতা আপোনালোকৰ বোলে কি এতিয়া মানস আৰ্মি এইবিলাক লেতেৰা ৰাজনীতি কৰিবলৈ লখিমপুৰলৈ নাহিব একদম খোলা কথা কৈ দিছোঁ সেই কোন কিহৰ মানুহত গৈ পেলাই যে এইটো ঘৰ ভাঙিলে আমুকৰ এইটো এই যে 18টা পৰিয়ালৰ ঘৰ 13টা 14টা এই 5টা আমাৰ আহোম পৰিয়াল এই মানুহখিনি যে যিমানখিনি মানুহৰ ঘৰ ভাঙিলে যে খিলঞ্জীয়া অসমীয়াসকলৰ যে ঘৰ ভাঙিলে এই প্ৰত্যেক ঘৰ মানুহলৈ গৈ আপুনি লাইভ দিলে নে টিআৰপিটো ক'ত আছে তাত ঘূৰি ফুৰিছে আপুনি টিআৰপি লাগে কঠীয়াতলি উচ্ছেদ হ'ল কঠীয়াতলি তাই খুব দুখেৰে দিলে কঠীয়া আৰু লগে লগে আহি স্থানীয় বিধায়কেও দিছিলে কঠীয়া মানৱ ডেকা ডাঙৰীয়াই কঠীয়া দিছিলে তাই কঠীয়াখিনি নললে কঠীয়াখিনি ঘূৰাই দিলে সেইটো তাৰ দায়িত্ব অভিমান ঠিক আছে ভাল পাইছোঁ নিজস্বতা বজাই ৰাখিছে গুণগুণ যেতিয়া কঠীয়াখিনি নলয় কঠীয়াখিনি ঘূৰাই দিছে তাক বেলেগে কঠীয়া প্ৰডিউচ কৰিছে তাক বেলেগে দিছে কঠীয়া তাই পাইছে তাই কঠীয়া তাই পাই গ'ল এই উচ্ছেদ যে হ'ল ঘৰ যে ভাঙি মাটিৰ লগত মিলাই দিলে সেই মানুহ কিঘৰৰ ঘৰ ক'ত গ'ল সেইটো কথা এবাৰ ভাবিছিলে আপুনি হা লখিমপুৰলৈ আহিলে শাওনৰে পথাৰত গালে যুঁজ এখন হ'ব বাপু যুঁজ এখন হ'ব কেতিয়া হ'ব যুঁজ এখন এই শাওনৰে পথাৰত হাত চাপৰি মাৰি থাকিলে যুঁজ এখন হ'ব নি সীমান্ত শেখৰ হ'বলৈ গৈছিলে আপোনাৰ দেখোন যুঁজ এখন হ'ব গানটোত শুনি পেলাই দেখোন আমি সব ওলাই গৈ পেলাই আমি কি কৰিব লাগিছিলে জাতীয় দল গঠন কৰি দিব লাগিছিলে অসমত জাতীয় চৰকাৰ চলাই দিব লাগিছিলে কিন্তু সীমান্ত শেখৰতে কি কৰিলে গান গালে বিজেপি চৰকাৰ আকৌ আহিলে আপোনাৰ গানৰ মূল্যই নাই দেখোন কি গান গায় আপুনি গানৰ মূল্য নাথাকিলে গান নাগাব আপোনালোকৰ নিচিনা ভণ্ডগীতাই গৈ পেলাই কা আন্দোলন এই পথাৰৰ ৰাজপথৰ আন্দোলন গৈ পেলাই খেলপথাৰত সোমোৱা লাগে আৰু এতিয়া এই উচ্ছেদিত হোৱা মানুহখিনি যি প্ৰত্যেক দিনাই প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ছেকেণ্ডত কানি আছে সেই মানুহখিনি আগত গৈ পেলাই এই পথাৰত গৈ পেলাই কি কৰিলে সেই গুণগুণ চেতিয়াহঁতৰ পৰিয়ালটোক লৈ পেলাই আপুনি কি কৰিলেগে শাওনৰে পথাৰত গালে এই আপোনালোকৰ মানসিকতা থাৰ্ড ক্লাছ ৰাজনীতি কৰিবলৈ তলৰ শ্ৰেণীৰ ৰাজনীতি কৰিবলৈ ইয়াত নাহিব মানস ৰবীন ডাঙৰীয়া একদম স্পষ্ট কৰি দিছোঁ আমি একদম এইবিলাক লেতেৰা ৰাজনীতি কৰিবলৈ ইয়াত নাহিব ভিউজ টিআৰপি লাগে ভিউজ লাগে খেল ক'ৰবাত যাওক বেলেগত যাওক ইয়াত 600 বছৰীয়া আহোমৰ ইতিহাসত হাত দিছে সেইটো কথা মনত ৰাখিব আৰু যেতিয়া জ্ঞাতিসকলৰ ঘৰ ভাঙে আমাৰ অন্তৰে গম পাইছে বুকু কঁপি উঠিছে আৰু আপোনালোকে ইয়াত আহি টিআৰপিৰ কাৰণে যিকোনো কাম কৰি দিব আমি কেতিয়াও মানি নল'ম কিন্তু স্পষ্ট